আজি আমাৰ ডিমৌ সমষ্টিৰ অন্তৰ্গত চাহ বাগিচা অঞ্চলসমূহত প্ৰায় 41 কিলোমিটাৰ ৰাস্তা RIDF 30 অধীনত আজি আধাৰশিলা অনুষ্ঠিত কৰিছে আৰু আমি আশা কৰিছোঁ অহা 6টা মাহ বা 7টা মাহৰ ভিতৰত এই ৰাস্তাসমূহ বনাই সম্পূৰ্ণ কৰা হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰ বাগান অঞ্চলৰ বিশেষকৈ উন্নয়নৰ বাবে সমগ্ৰ অসমত এনেধৰণৰ ৰাস্তা দিছিলে। আমাৰ ডিমৌ সমষ্টিত আমি প্ৰায় 41 কিলোমিটাৰ ৰাস্তা পাইছোঁ আৰু 41 কিলোমিটাৰ ৰাস্তাই ডিমৌ সমষ্টিৰ অন্তৰ্গত বাগানসমূহৰ পৰা ওলাই যোৱা সমগ্ৰ ৰাস্তা যাতায়াতৰ উপযোগী হ'ব আৰু আমাৰ ইয়াৰ ল'ৰা ছোৱালী যিসকলে পঢ়া শুনা কৰিবৰ কাৰণে ওলাই যায় সেইসকলে অন্ততঃ বৰষুণৰ আৰু বাৰিষা বতৰত বোকা গচকিবলগীয়া নহ'ব। আৰু মই ভাবোঁ এই যিটো সুদূৰ প্ৰসাৰী সিদ্ধান্ত এই চৰকাৰৰ সিদ্ধান্তই আমাক যথেষ্ট সহায় কৰিব। মুঠ কিমানটা সমষ্টি ৰাস্তা আজি আমাৰ ৰাস্তা যদি আমি কওঁ প্ৰায় 22টা ৰাস্তা আৰু কিলোমিটাৰ হিচাপত প্ৰায় 41 কিলোমিটাৰ ৰাস্তা 42 কিলোমিটাৰ ৰাস্তা আজি আমি আধাৰশিলা কৰিছোঁ। আজি আমাৰ ডিমৌ সমষ্টিৰ অন্তৰ্গত চাহ বাগিচা অঞ্চলসমূহত প্ৰায় 41 কিলোমিটাৰ ৰাস্তা RIDF 30 অধীনত আজি আধাৰশিলা অনুষ্ঠিত কৰিছে আৰু আমি আশা কৰিছোঁ অহা 6টা মাহ বা 7টা মাহৰ ভিতৰত এই ৰাস্তাসমূহ বনাই সম্পূৰ্ণ কৰা হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰ বাগান অঞ্চলৰ বিশেষকৈ উন্নয়নৰ বাবে সমগ্ৰ অসমত এনেধৰণৰ ৰাস্তা দিছিলে। আমাৰ ডিমৌ সমষ্টিত আমি প্ৰায় 41 কিলোমিটাৰ ৰাস্তা পাইছোঁ আৰু 41 কিলোমিটাৰ ৰাস্তাই ডিমৌ সমষ্টিৰ অন্তৰ্গত বাগানসমূহৰ পৰা ওলাই যোৱা সমগ্ৰ ৰাস্তা যাতায়াতৰ উপযোগী হ'ব আৰু আমাৰ ইয়াৰ ল'ৰা ছোৱালী যিসকলে পঢ়া শুনা কৰিবৰ কাৰণে ওলাই যায় সেইসকলে অন্ততঃ বৰষুণৰ আৰু বাৰিষা বতৰত বোকা গচকিবলগীয়া নহ'ব। আৰু মই ভাবোঁ এই যিটো সুদূৰ প্ৰসাৰী সিদ্ধান্ত এই চৰকাৰৰ সিদ্ধান্তই আমাক যথেষ্ট সহায় কৰিব। মুঠ কিমানটা সমষ্টি ৰাস্তা আজি আমাৰ ৰাস্তা যদি আমি কওঁ প্ৰায় 22টা ৰাস্তা আৰু কিলোমিটাৰ হিচাপত প্ৰায় 41 কিলোমিটাৰ ৰাস্তা 42 কিলোমিটাৰ ৰাস্তা আজি আমি আধাৰশিলা কৰিছোঁ। আজি আমাৰ ডিমৌ সমষ্টিৰ অন্তৰ্গত চাহ বাগিচা অঞ্চলসমূহত প্ৰায় 41 কিলোমিটাৰ ৰাস্তা RIDF 30 অধীনত আজি আধাৰশিলা অনুষ্ঠিত কৰিছে আৰু আমি আশা কৰিছোঁ অহা 6টা মাহ বা 7টা মাহৰ ভিতৰত এই ৰাস্তাসমূহ বনাই সম্পূৰ্ণ কৰা হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰ বাগান অঞ্চলৰ বিশেষকৈ উন্নয়নৰ বাবে সমগ্ৰ অসমত এনেধৰণৰ ৰাস্তা দিছিলে। আমাৰ ডিমৌ সমষ্টিত আমি প্ৰায় 41 কিলোমিটাৰ ৰাস্তা পাইছোঁ আৰু 41 কিলোমিটাৰ ৰাস্তাই ডিমৌ সমষ্টিৰ অন্তৰ্গত বাগানসমূহৰ পৰা ওলাই যোৱা সমগ্ৰ ৰাস্তা যাতায়াতৰ উপযোগী হ'ব আৰু আমাৰ ইয়াৰ ল'ৰা ছোৱালী যিসকলে পঢ়া শুনা কৰিবৰ কাৰণে ওলাই যায় সেইসকলে অন্ততঃ বৰষুণৰ আৰু বাৰিষা বতৰত বোকা গচকিবলগীয়া নহ'ব। আৰু মই ভাবোঁ এই যিটো সুদূৰ প্ৰসাৰী সিদ্ধান্ত এই চৰকাৰৰ সিদ্ধান্তই আমাক যথেষ্ট সহায় কৰিব। মুঠ কিমানটা সমষ্টি ৰাস্তা আজি আমাৰ ৰাস্তা যদি আমি কওঁ প্ৰায় 22টা ৰাস্তা আৰু কিলোমিটাৰ হিচাপত প্ৰায় 41 কিলোমিটাৰ ৰাস্তা 42 কিলোমিটাৰ ৰাস্তা আজি আমি আধাৰশিলা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।